স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা। উপনিৰ্বাচনৰ বতাহ সমগ্ৰ ৰাজ্যত ইতিমধ্যে বলা আৰম্ভ হৈছে। ৰাজনৈতিক বতাহ চলিছে। 5 সমষ্টিৰ উপনিৰ্বাচন। মুখ্যমন্ত্ৰী এখনৰ পাছত আনখন জনসভা সকলো স্থানতে সম্বোধন কৰি আছে। কিন্তু এইবাৰ যি এই উপনিৰ্বাচন হৈছে, এই উপনিৰ্বাচনত বিশেষকৈ অখিল গগৈৰ মন্তব্যই উপনিৰ্বাচনৰ যি ৰাজনীতি আছে সেই ৰাজনীতিৰ দিশ ক'ৰবাত নহয় ক'ৰবাত নিৰ্ণয় কৰি আছে। অখিল গগৈৰ যদি কালিৰ পৰা আজি মন্তব্য চাই তেতিয়াহ'লে কংগ্ৰেছ, বিজেপি আৰু নিজ দলৰে কিছু প্ৰাক্তন সতীৰ্থক সম্পূৰ্ণৰূপে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আৰু উপনিৰ্বাচনত এতিয়া কংগ্ৰেছ, বিজেপি উভয়কে অখিল গগৈৰ আক্ৰমণ, কংগ্ৰেছক আক্ৰমণ কৰি ক'লে যে ভূপেন বৰা অহাৰ পাছতেই বিজেপিৰ বি টিম হৈ পৰিছে কংগ্ৰেছ। মুখ্যমন্ত্ৰী আৰু বিজেপিক আক্ৰমণ কৰি ক'লে যে বিধানসভাৰ মজিয়াত যদি 3জন ৰাইজৰ দলৰ সদস্য থাকে বা বিধায়ক থাকে তেতিয়াহ'লে মুখ্যমন্ত্ৰীক সম্পূৰ্ণৰূপে তেওঁলোকে কাঠঘৰাত থিয় কৰাবৰ বাবে যথেষ্ট বা এনেধৰণৰ কৈছে যে মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকে বিধানসভাৰ মজিয়াত সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীক ঘেৰাও কৰিব পাৰিব যদিহে অখিল গগৈৰ লগত আৰু 2জন বিধায়ক থাকে, অৰ্থাৎ মৰিয়নি আৰু তেওঁ থাওৰাৰ কথা কৈ আছে। আৰু এই দুটা প্ৰসংগৰ মাজতে অখিল গগৈৰ লগত যিসকলে এই ৰাইজৰ দল খুলিছিল তেওঁলোকৰ ওপৰতো আক্ৰমণ কৰা দেখা পোৱা গৈছে। এই সমগ্ৰ বিষয়ত কথা পতাৰ আগতে মই আপোনালোকক চিনাকি কৰাই দিছোঁ আজি মোৰ লগত কোন কোন অতিথি আছে। মোৰ লগত আছে জয়ন্ত গোস্বামী, বিজেপিৰ মুখপাত্ৰ, আপোনাক স্বাগতম জনাইছোঁ। মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ আছে ৰূপক দাস, আপোনাক স্বাগতম জনাইছোঁ। আৰু ৰুবুল দাস আছে সদ্য ৰাইজৰ দল ত্যাগ কৰা যিজন নেতা ৰুবুল দাসো আমাৰ লগত আছে। আমি তেওঁলোক তিনিওজনৰ পৰা মতামত জানিবলৈ চেষ্টা কৰিম। কিন্তু প্ৰথমে অখিল গগৈয়ে 3টা দল অৰ্থাৎ নিজ দলৰে প্ৰাক্তন সতীৰ্থ আৰু কংগ্ৰেছ আৰু বিজেপিৰ ক্ষেত্ৰত কি মন্তব্য কৰিলে প্ৰথমে মন্তব্য শুনক। মই আপোনালোকক বুকুত হাত থৈ ক'ব খুজিছোঁ যে যদি থাওৰা আৰু মৰিয়নিত আমাৰ বিধায়ক জিকে আৰু মই নিজে আছোঁ, 3জন যদি বিধায়ক হয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক বিধানসভাত জোকাৰি পেলোৱা হ'ব, জোকাৰি পেলোৱা। ৰাইজক দলক যদি ভোট দিয়ে তেতিয়াহ'লে এটা সিংহৰ নিচিনাকৈ আমি তাত গৰজি উঠিম। ভূপেন বৰা সভাপতি হোৱাৰ পাছৰে পৰা কংগ্ৰেছ দলে বিজেপিৰ বি টিমৰ নিচিনাকৈ কাম কৰা আৰম্ভ কৰিছে। আজি থাওৰা বিধানসভা সমষ্টিত যিজন প্ৰাৰ্থী দিলে সেই প্ৰাৰ্থীজনক কোনো মানুহে ভাল নাপায়। একেবাৰে অদৰকাৰী, একেবাৰে কাম নাইকিয়া মানুহ এজনক তাতে প্ৰাৰ্থিত্ব দিছে। তাৰ কাৰণটো হ'ল যে তেওঁলোকে সুশান্ত বৰগোহাঁইৰ লগত একেলগতে কংগ্ৰেছে বিজেপিৰ লগত একেলগতে ইলেকশ্যন খেলি, অৰ্থাৎ এতিয়া কংগ্ৰেছ মানে বিজেপি, বিজেপি মানে কংগ্ৰেছ। আৰু মই এটা কথাই কওঁ যে ইলেকশ্যনৰ সময়ত অনেক হৰেক মাল ওলাই আহি আমাৰ যে হৰেক মালবিলাক থাকে, তো এইবিলাক হৰেক মালক মানে হেৰি কৰিবৰ কাৰণে, আপোনাৰ হৰেক মাল কিনিবৰ কাৰণে আপুনি বজাৰলৈ যোৱাৰ দৰকাৰ নাই। এই হৰেক মালবিলাক মানে ৰাজনৈতিক দলবিলাকৰ ওচৰত বিক্ৰী হ'বলৈ আহে। তো আজি 70 সংগঠনে কেতিয়াও ৰাইজৰ দলক বিৰোধিতা নকৰে, কাৰণ 70 সংগঠনে ৰাইজৰ দল বনাইছেহে। কিন্তু ৰাইজৰ দলক কিয় বিৰোধিতা কৰিব? আৰু 70 সংগঠনেতো ৰাজনীতি নকৰে, তেওঁলোক অৰাজনৈতিক। এতিয়া 70 সংগঠনৰ নামত কেইজনমান বেপাৰী ধুৰন্ধৰে বদমাছে কি কৰিছে, তেওঁলোকে আমাৰ দলৰ পৰা খেদা খায়। তো আমাৰ দলৰ ভিতৰৰ পৰা খেদা খাই তেওঁলোকে কি কৰিছে, এতিয়া বিজেপিৰ আশীৰ্বাদ পুষ্প কৰে, বিজেপিৰ পৰা 2 পইচা এপইচা লৈ হৰেক মালৰ নিচিনাকৈ নিজকে। এয়া হ'ল অখিল গগৈৰ মন্তব্য। মই প্ৰথমে কংগ্ৰেছৰ পৰা প্ৰতিক্ৰিয়া লৈছোঁ। ৰূপক দাস, আৰু এইটো গুৰুতৰ অভিযোগ আপোনালোকৰ সভাপতিৰ পিছত এতিয়া বি টিম বুলি কৈ থকা হয়, কোন কাৰ বি টিম বুলি প্ৰশ্ন উত্থাপন হয়। কিন্তু অখিল গগৈ ক'লে যে ভূপেন বৰা অহাৰ পিছত আপোনালোকে বিজেপিৰ বি টিম হৈ পৰিছে। ৰূপক দাস, ৰাজনৈতিক দলৰ সভাপতি তথা এজন বিধায়কে ৰাখিছে, তাত সঁচাই আমি আচৰিত হৈছোঁ। আৰু আমি ক'ব লাগিব যে তেওঁৰ পৰিপক্কতাৰ অভাৱ, আৰু যিধৰণে আপুনি 3টা বক্তব্য দেখালে তেখেতৰ, তাৰ পৰা এইটো প্ৰতিফলিত হৈছে যে যিসকল মানুহক এতিয়া তেওঁ দগাবাজ, বদমাছ এনেকুৱা ধৰণৰ বিশেষণ লগাই তেওঁ আজি ক'বলৈ বাধ্য হৈছে, তেওঁক মই পোনচাতে প্ৰশ্ন কৰিব বিচাৰিছোঁ, সেই বদমাছ দগাবাজবিলাককে লৈ জানো আপুনি দলটো কৰা নাছিলে? আৰু যি 70টা সংগঠন আপুনি ৰাজনৈতিক নহয় অৰাজনৈতিক বুলি কৈছে, তাৰমানে সেই 70টা অৰাজনৈতিক দল সংগঠনৰ কান্ধত বন্দুক থৈ আজি আপুনি দিছপুৰৰ গাদী দখল কৰিছে, সেইটো এটা প্ৰশ্ন আপোনাক মই কৰিব বিচাৰিছোঁ। আৰু তৃতীয় কথাটো হ'ল এই যে শাসকীয় পক্ষ বা বিজেপি দলৰ বি টিম বুলি যিটো কোৱা হয়, এতিয়া তেওঁ কৈ আছে যে ভূপেন বৰা ডাঙৰীয়া অহাৰ পিছত কংগ্ৰেছে, আজি তেওঁ সেইধৰণে কংগ্ৰেছ বিজেপিৰ বি টিম হ'ল বুলি তেওঁ এটা বক্তব্য ৰাখিছে। কিন্তু মই ক'ব বিচাৰিছোঁ বা আমাৰ সকলো ৰাইজক মই সোঁৱৰাই দিব বিচাৰিছোঁ, যেতিয়া আমাৰ মহাজোঁট হৈছিল তেতিয়া আমি বহুকেইটা দল CPI, CPM, BPF
ৰাইজৰ দল তেতিয়া আমাৰ লগত নাছিলে, কিন্তু এটা হেৰি আছিলে, এটা এই যিখিনি আমাৰ মহাজোঁট হৈছিল, যিকোনো যেতিয়া গোটবন্ধনত থাকে তেতিয়া সকলো দলৰ যেতিয়া এটা আলোচনা চলি থাকে, তেতিয়া সেই আলোচনাটো শেষ পৰ্যায়লৈ নোযোৱালৈকে কোনেও কিছুমান কাম আগতীয়াকৈ কৰিব নাপায়। যিটো আমি থাউৰা সমষ্টিয়ে হওক বা মৰিয়নিতে হওক ৰাইজৰ দলে যি তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিছিল, সেইটোৰ পৰাই এইটো সূচায় যে তেওঁ সেই প্ৰাৰ্থী আলোচনা শেষ নোহোৱাতেই তেওঁ কেলৈ ঘোষণা কৰিছিল, তাতেই সন্দেহটো তাতেই উপজে। আৰু সেইটোৱে অসমৰ ৰাইজক বুজাই দিছে আচলতে বিজেপিৰ বি টিম কোন আৰু বিজেপিৰ লগত সান্দহ একেলগে কোনে খাই আছে, সেইটো আজি অসমৰ ৰাইজে বুজি উঠিছে আৰু তাৰ প্ৰত্যুত্তৰ পাব। তেওঁলোকে যি ধৰণে কৈছে যে আজি থাউৰাত যাক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছে তেওঁ কোনো ফেক্টৰ নহয় বা তেওঁ কোনো ধৰণৰ মানুহে ভাল নাপায় বুলি তেওঁ যিবোৰ কথা কৈছে, সেইটো সময়ত আমি দেখিম। 30 তাৰিখে নিৰ্বাচন আছে, থাউৰাবাসী ৰাইজে ভোটদান কৰিব আৰু তাৰ পিছত যি তাৰ ফলাফল ওলাব তাত আমি দেখিম। ঠিক আছে, মই জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈ আহিম যে এতিয়া বিজেপি অখিল গগৈ আজি কৈছে যে যদিহে 3জন তেওঁৰ লগত থাকে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক বিধানসভাত সিংহৰ দৰে গৰজি উঠিব আৰু কপাই দিব। গছত কঁঠাল উঠত তেল, নৌ খাওঁতে চেল বেল, এই ধৰণৰ এটা প্ৰবাদ অসমীয়াত আছে। গতিকে এই প্ৰবাদটো অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত অত্যন্ত একেবাৰে সদৃশ্যভাৱে তেওঁৰ ক্ষেত্ৰত প্ৰয়োজিত হয়। কাৰণ আমি যোৱা সময়ছোৱাত দেখিলোঁ তেখেতৰ বাতুলামি, বিধানসভাৰ মজিয়াত তেখেতে যি ধৰণেৰে এক অদক্ষ আৰু তথা একেবাৰে আনমেচিয়ৰ্ড যি তেওঁ যোৱা সময়ছোৱা দেখুৱালে, অসমৰ ৰাইজে দেখিলে এক বাতুলামি দেখিলে। কথাই কথাই থিয় হৈ যায়, কথাই কথাই তেওঁ কথা ক'ব খোজে। তেওঁ শিৱসাগৰৰ বিধায়ক, তেওঁ চেঙাৰ কথা কয়। তেওঁ শিৱসাগৰৰ বিধায়ক, ধুবুৰীত কোন জনপ্ৰিয় এই কথা চিন্তা কৰে। তেওঁ যেতিয়া সন্মানীয় সাংবাদিকসকলে যেতিয়া বিধানসভা কভাৰেজ কৰিবৰ কাৰণে ৰৈ থাকে বা তেওঁলোকে বাহিৰত যেতিয়া বাইট ল'বলৈ যায় বিভিন্ন প্ৰশ্নকৰ্তাৰ, সেই সকলোবিলাক বাদ দি তেওঁ বিধানসভা শেষ হোৱাৰ ঠিক আগেয়ে গৈ তাত দৌৰি থাকে, গোটেই বাইট কেনেকৈ দিব পাৰে, কেনেকৈ কিবা কৈ পেলাই নি গোটেই কথাটো এটা ফিচিঙালি কৰিব পাৰে, এই ধৰণৰ ব্যৱস্থা কৰিছে। যোৱা সময়ছোৱা এটা কথা আমি দেখিলোঁ, তেওঁ ৰাইজৰ দলৰ বিধায়ক বুলি কৈছে। এটা কথা অখিল গগৈ ডাঙৰীয়াক মই এটা কথা স্পষ্ট কৰিছোঁ, অসমৰ ৰাইজক তেওঁ বিপথে পৰিচালিত কৰিছে যে অখিল গগৈ ডাঙৰীয়া কোনো দলৰ বিধায়ক নহয়, তেওঁ এজন নিৰ্দলীয় বিধায়ক। আৰু একেটা সময়তে আজি থাউৰা মৰিয়নিত তেওঁলোকৰ যি প্ৰাৰ্থী উঠিছে, অখিল গগৈ ডাঙৰীয়াই কৈছে যে ৰাইজৰ দলৰ প্ৰাৰ্থী। আচলতে তেওঁলোক একোজন নিৰ্দলীয় প্ৰাৰ্থী। ৰাইজৰ দল এটা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল নহয়। আৰু অখিল গগৈ ডাঙৰীয়াৰ বিধানসভাৰ যিটো ষ্টেটাছ, অৰ্থাৎ তেওঁ দলগত যিটো ষ্টেটাছ তাত নিৰ্দলীয় বুলি আছে। গতিকে এজন নিৰ্দলীয় বিধায়কে তেওঁ কৈছে যে আৰু 3জন যদি জয়লাভ কৰে তেতিয়াহ'লে হিলাই দিব। হয়, হিলাই দিব। কেনেকৈ হিলাই দিব? তেওঁলোক 3জনে গৈ অখিল গগৈ যেনেকৈ শুই আছিলে, শুই থাকি প্ৰতিবাদ কৰে, টোপনি মাৰি প্ৰতিবাদ কৰে, সেইধৰণে তেওঁলোকে হয়তো সেইধৰণে সপোন দেখি টোপনিয়াই থাকিব। আৰু গতিকে টোপনিয়াই থাকিব আৰু কথাই কথাই বিভিন্ন ধৰণৰ অশালীন মন্তব্য কৰিব। বিধানসভালৈ আপুনি আটাইতকৈ ডাঙৰ কথা, বিধানসভালৈ তেওঁ এনেকুৱা সংস্কৃতি আনিব যি সংস্কৃতিত কাৰোবাক থোৱাবলৈ ক'ব, কাৰোবাক এছাৰিৰে পিটিবলৈ ক'ব। এই ধৰণে অখিল গগৈ ডাঙৰীয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব লৈ থাকোঁতে তেওঁলোকে সন্মানীয় উপায়ুক্ত কোনোবা এজন উপায়ুক্ত মহোদয়কো থোৱাবলৈ কৈছিলে, কাৰোবাক এছাৰিৰে পিটিবলৈ কৈছিলে। এই ধৰণৰ অপসংস্কৃতি তেওঁ বিধানসভালৈ নিবৰ কাৰণে চেষ্টা কৰিছে, নিশ্চিতভাৱে প্ৰতিহত কৰিব। আৰু ভৱিষ্যতৰ দিনত শিৱসাগৰ ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে আৰু এইবাৰে শেষ অখিল গগৈ ডাঙৰীয়া নিৰ্দলীয় হিচাপে এইবাৰ জিকিলে, কিবা এটা চেণ্টিমেণ্টেল হৈ শিৱসাগৰ ৰাইজে ভোটদান কৰিলে, এইবাৰ ধৈৰ্য কোঁৱৰো হাৰিব, বেয়া ধৰণে হাৰিব। ঠিক আছে, মই আহিম। মই ৰুবুল দাস, আপোনালোকে অভিযোগ উত্থাপন কৰিলে, আপুনি শুনিলে যে অখিল গগৈ আপোনালোকৰ অভিযোগৰ সন্দৰ্ভত কি ক'লে, আপোনাৰ স্থিতিটো কি এই মুহূৰ্তত? প্ৰথমে আচলতে মই আপোনাৰ পৰাহে জানিব বিচাৰিছোঁ, যিহেতু ৰাজ্য দল বা অখিল গগৈ সন্দৰ্ভত আমাৰ লগত কথা পাতিবলৈ আপুনি আমাক আমন্ত্ৰণ কৰিলে, গতিকে আত্মপক্ষক সমৰ্থনৰ বাবে স্বাভাৱিকতেই ৰাজ্য দলৰ প্ৰতিনিধি এগৰাকী আজি এই মঞ্চত থকাহেঁতেন বেছি সুবিধা হ'লহেঁতেন। যি কি নহওক, মূল কথাটো হ'ল আমি মাতিছিলোঁ, নিমন্ত্ৰণ দিছিলোঁ, তেওঁলোকৰ কোনো প্ৰতিনিধি আহি উপস্থিত নহ'ল। আচ্ছা, আচলতে তেওঁলোকে আমাৰ প্ৰশ্নৰ সন্মুখীন বা অভিযোগৰ উত্তৰ দিব পৰাকৈ তেওঁলোক কেতিয়াও সাজু হ'ব নোৱাৰে। তেওঁলোকৰ হাতত আমাৰ কোনো প্ৰশ্নৰ উত্তৰেই নাই আচলতে। যে কি নহওক, অসমৰ ৰাইজে সকলোৱে জানে এক দীঘলীয়া এটা জাতীয় সংগ্ৰামৰ পৃষ্ঠভূমিত ৰাইজৰ দল ৰাইজে গঠন কৰিছিলে। যথেষ্ট আস্থা আৰু বিশ্বাসেৰে ৰাইজৰ দল গঠন কৰা হৈছিলে। আৰু এই ৰাইজৰ দল গঠন কৰাৰ পিছত পৰৱৰ্তী সময়ত আমি সংগ্ৰামৰ মুহূৰ্তত যিসমূহ আমি
ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰাৰ দল সংগঠন আছিলোঁ, সকলোৱে সভাপতিৰ আসনত আমি অখিল গগৈ ডাঙৰীয়াক উপবিষ্ট কৰাইছিলোঁ। সাদৰে তেখেতে সভাপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত তাৎক্ষণিকভাৱে ঘোষণা কৰা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলৰ পঞ্জীয়ন সম্ভৱ নহ'ল। আৰু দলত সেই সময়ত আমি যিহেতু চালুকীয়া অৱস্থাত আছিলোঁ, দল যি ধৰণে আমি নিৰ্বাচনৰ মোকাবিলা কৰিব লাগিলে আমি সমৰ্থন নহ'লোঁ। তথাপিও দুই এটা সৰু সুৰা আমাৰ মাজত কথা বতৰা আছিলে। কিন্তু আমি অখিল গগৈ ডাঙৰীয়াৰ নিৰ্বাচনৰ পিছত যেতিয়া কাৰাগাৰৰ পৰা মানে মুকলি আঘাতলৈ আহিলে, অখিল গগৈ ডাঙৰীয়াক যেতিয়া আমি সুশৰীৰে আমাৰ সভাপতি হিচাপে পালোঁ, তেতিয়া আমি স্বাভাৱিকতেই দলত মাজত ঘটি থকা সকলোবোৰ কথা বতৰা, নীতি বিষয়ক হওক, কাৰ্যসূচী বিষয়ক সকলোবোৰ কথা আলোচনা কৰিব বিচাৰিলোঁ। যেতিয়া আমি অখিল গগৈ ডাঙৰীয়াক সুশৰীৰে আমাৰ মাজত পালোঁ, সভাপতি হিচাপে পালোঁ, ব্যক্তি অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ পূৰ্বৰ সংগ্ৰামী বন্ধু অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত আমাৰ ক'বলৈ বিশেষ একো নাই। যিহেতু আমি গঠন কৰা, ৰাইজে গঠন কৰা দলটোৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, গতিকে স্বাভাৱিকতেই দলত গণতান্ত্ৰিক পৰম্পৰা, গণতান্ত্ৰিক নীতি মূল্যবোধ ৰক্ষা কৰিব পৰাকৈ দলটো পৰিচালনা কৰাটো আমি সকলোৱে বিচাৰিছিলোঁ, সম্ভৱ নহ'ল। আমি সকলোৱে, মই প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে বা আজিও বৰ্তমান যিসকল তেখেতৰ লগত অৱশিষ্ট দলৰ নেতা আছে, সকলোৱে মুকলি মনে কথা বতৰাবোৰ আলোচনা কৰি এক সমূহীয়া নেতৃত্ব দল গঠন পৰিচালনা কৰাটো বিচাৰিছিলোঁ, প্ৰথম কথা। দ্বিতীয় কথা, অসমীয়া জাতীয় জীৱনক, অসমীয়া জাতীয় সংগ্ৰামখনক, অসমীয়া অস্তিত্বৰ প্ৰশ্নটোক সুস্থ আঞ্চলিকতাবাদী ৰাজনীতিৰ মাজেৰে আগবঢ়াই নিব পৰাকৈ আমি আচলতে দলৰ মাজত এক কৰ্মসূচী আৰু এক আমি ৰণনীতি প্ৰস্তুত কৰাৰ চিন্তা চৰ্চা কৰিছিলোঁ। কিন্তু লাহে লাহে উপলব্ধি কৰিলোঁ অখিল গগৈ ডাঙৰীয়া সভাপতিৰ নেতৃত্বত এই কাম কেতিয়াও সম্ভৱ নহয়। কেৱল মাথো এককেন্দ্ৰিক চিন্তা চৰ্চা, ব্যক্তিকেন্দ্ৰিক চিন্তা চৰ্চা আৰু অখিল গগৈ ডাঙৰীয়া সম্পূৰ্ণ লাভ লোকচানৰ ওপৰত নিৰ্ভৰ কৰি দলটোৰ সকলোবোৰ কথা বতৰা পৰিচালনা কৰিবলৈ ধৰিলে। আৰু সেই মুহূৰ্তত আমি দলত থকা এটা সুস্থ পৰিৱেশ অৱসান ঘটিছে বুলি উপলব্ধি কৰি আমি দলৰ পৰা পদত্যাগ কৰি আহিলোঁ। দলৰ পৰা পদত্যাগ কৰি অহাৰ পিছত আমি লক্ষ্য কৰিছোঁ, আমি যিকেইটা আদৰ্শগত সংঘাতৰ কথা অখিল গগৈ ডাঙৰীয়াৰ সন্মুখত উত্থাপন কৰিছোঁ, যিকেইটা আমি দলৰ মজিয়াত ক'ব নোৱাৰা কথা আমি অসমৰ ৰাইজক অৱগত কৰিছোঁ, সেই বিষয়সমূহৰ উত্তৰ তেখেতে আদৰ্শগতভাৱে বা ৰাজনৈতিকভাৱে দিয়াৰ পৰিৱৰ্তে তেখেতে আমাক ব্যক্তিগতভাৱে আক্ৰমণৰ কেন্দ্ৰবিন্দু কৰি লৈছে। হয়, তেখেতে যোৱা দুটা দিনত আমাক দলত নেতিবাচক চিন্তাৰ মানুহ বুলি কৈছে। তেখেতে আমাক কৈছে আমি আপদ দলটোৰ বাবে আমি দগাবাজ, আমি হৰেকমালৰ দৰে সম্পত্তি বুলি তেখেতে কৈছে। কিন্তু কেইটামান প্ৰশ্ন আছে যে দল যেতিয়া পূৰ্ণাংগ সমিতি গঠন কৰিছিলে, সেই দল পূৰ্ণাংগ সমিতি গঠনৰ সময়ত ডক্টৰ হীৰেণ গোহাঁই ছাৰক মুখ্য উপদেষ্টা পদত অধিষ্ঠিত কৰিবৰ বাবে আমালৈ অখিল গগৈ ডাঙৰীয়াৰ বাৰ্তা প্ৰেৰণ কৰিছিলে। অখিল গগৈ ডাঙৰীয়াৰ বাৰ্তাৰ প্ৰতি সন্মান জনাই আমি হীৰেণ গোহাঁই ডাঙৰীয়াক আমি দলৰ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত কৰাইছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত কি হৈছিলে, যেতিয়া বিজেপি বিৰোধী এখন চৰকাৰ গঠনৰ বাবে এক মহাযুদ্ধ বা কুচকাৱাজ আৰম্ভ হৈছিলে, সেই সময়ত হীৰেণ গোহাঁই ছাৰে মুখ্য উপদেষ্টা হিচাপে আমাক যি উপদেশ দিছিলে, যি দিহা দিছিলে যে পাৰিলে কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ ৰাইজৰ দলে অংশী হৈ পেলাই এই নিৰ্বাচন অৱতীৰ্ণ হ'ব লাগে আৰু বিজেপিক প্ৰতিহত কৰিব লাগে। কিন্তু এই কথাটোকে কেন্দ্ৰ কৰি হীৰেণ গোহাঁই ছাৰক আচলতে হীৰেণ গোহাঁই হত বুলি সমাজত অবৰ্জনীয় কিছুমান শব্দ যেতিয়া তেখেতক গালি গালাজ কৰিলে, এটা সময় হীৰেণ গোহাঁই ছাৰৰ মাজৰ বাতৰি গুচি গ'ল আৰু হীৰেণ গোহাঁই ছাৰকো তেখেতে আপদ বুলি ভাবিবলৈ আৰম্ভ কৰিলে। এটা সময়ত যিজন পদ্মভূষণ জাহ্নু বৰুৱা ডাঙৰীয়াই পতাকা উত্তোলন কৰি নিজেই নিজ মুখে দল ঘোষণা কৰিছিলে, সেইজন পদ্মভূষণ জাহ্নু বৰুৱা ডাঙৰীয়াই একে ৰাতিতেই অখিল গগৈ ডাঙৰীয়াই দলৰ মজিয়াৰ পৰা বিতাড়িত কৰিলে। আমাৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰ্তাই ব্যক্তি এনেকুৱা অলেখ আছে যিসকল দললৈ অতি মানে কিয় হৈছে, আপুনি কিয় হৈছে বুলি ভাবিছে? মইতো এটা কথাই উপলব্ধি কৰিলোঁ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে, আৰু বিগত সময়ছোৱাত প্ৰায় 10টা বছৰ অখিল গগৈ ডাঙৰীয়াৰ লগত আমি ঐক্যবদ্ধ সংগ্ৰাম কৰিছিলোঁ। আৰু এই সংগ্ৰামত থকা অখিল গগৈ ডাঙৰীয়া আৰু ৰাজনৈতিক অখিল গগৈ ডাঙৰীয়াৰ মাজত আকাশ আৰু পাতালৰ যেন পাৰ্থক্য আছে। সকলোতকৈ মূল কথাটো হ'ল অখিল গগৈ ডাঙৰীয়াই প্ৰতিটো কথা, প্ৰতিটো কৰ্মসূচী নিজৰ ব্যক্তিগত মুনাফা বা লাভ লোকচানৰ মাজে কৰিব বিচাৰে, যিটো কথাৰ লগত আমাৰ আদৰ্শগত সংঘাত হয়, যিটো কথাৰ লগত ইতিমধ্যে কাৰ কাৰণে হৈ আছে গোটেই কথাখিনি কি ভাবে আপুনি? মইতো ভাবোঁ এই যে উপ নিৰ্বাচনত তেখেতে অংশগ্ৰহণ কৰিছে, তেখেতে ইমান তৰল বক্তব্য দিছে আৰু এই সম্পৰ্কত আমাক উত্তৰ দিবলৈ আৰু একোৱেই নাই। আপুনি চাওক, আজি আমাক তেখেতে কৈছে যে উপ নিৰ্বাচনত থাউৰাত তেওঁলোক জিকিলেহেঁতেন, থাউৰা জিকিলেহেঁতেন বুলি কৈ আছে। কংগ্ৰেছক দুখটো দিছে যে কংগ্ৰেছে নিদিলে চিটটো, নহ'লে থাউৰাত জিকি আহিলেহেঁতেন। মানে সমস্যাটো তাতেই হৈছে যে দল গঠনৰ মুহূৰ্তত যি ঘোষণা পত্ৰ আমি প্ৰকাশ কৰিছিলোঁ, সেই ঘোষণা পত্ৰত 4 নম্বৰ দফাত স্পষ্টভাৱে উল্লেখ আছিলে যে ৰাষ্ট্ৰীয়তাবাদী সাম্প্ৰদায়িক শক্তি, ফেচিবাদী শক্তি বিজেপিক প্ৰতিহত কৰিম, তাৰ সমানে সমানে কংগ্ৰেছ আৰু UDFক যাতে চৰকাৰ গঠন কৰিব নোৱাৰে বা শাসনলৈ আহিব নোৱাৰে, তাৰ বাবে আমি ৰাজনৈতিক দলে আমি সমানে আঞ্চলিকভাৱে কাম কাজ কৰি যাম। কিন্তু পৰৱৰ্তী সময়ত
অখিল গগৈ ডাঙৰীয়াই কেৱল মাত্ৰ ব্যক্তিগত লাভ লোকচানৰ চিন্তা চৰ্চা কৰি কেতিয়াবা এই হৰক মাল বিক্ৰী কৰিবৰ বাবে ৰাহুল গান্ধী চোতালত কেতিয়াবা মমতা বেনাৰ্জী চোতালত গৈছে আৰু যেতিয়া প্ৰত্যাশিত হৈছে অসমলৈ আহি আকৌ তেওঁলোকে এইসকল ব্যক্তিকেই গোৱাল গালি দিছে ঠিক আছে মই আহিছোঁ মই জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া বি টিম প্ৰকৃততে আপোনালোকৰ কোন চাওক এতিয়া সেই কথাটো কোৱাৰ এতিয়া ৰুবুল দাসৰ কথা শুনিলে এনেকুৱা লাগে যে আপোনালোক অখিল গগৈ বিজেপিৰ লগত মিলি গৈছে অখিল গগৈ কয় কংগ্ৰেছ আপোনালোকৰ বি টিম কোন আচলতে হয় এতিয়া গোটেই কথাটো হ'ল কি যে আজি অখিল গগৈৰ যি বক্তব্য আপুনি দেখুৱালে বা আমি যিটো পালোঁ যে অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁতো ইতিমধ্যে হিলাই দিছে আৰু গতিকে তেওঁৰ লগত আৰু দুজন হ'লে আৰু হিলাই দিব আজি তেওঁ থাউৰাত নাই কিয় নাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি থাউৰাত প্ৰচাৰৰ কাৰণে গৈছে সেইকাৰণে যোৱা কালিলৈকে যোৱা পৰহিলৈকে দীৰ্ঘদিন সময় থাউৰাত তেওঁৰ একেবাৰে সতীৰ্থজনক জিকাবৰ কাৰণে তেওঁ ঘৰে ঘৰে গৈছে থাউৰাত প্ৰচাৰ চলাই আছে কিন্তু আজি যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তালৈ গ'ল কিয় সাহস নহ'ল অখিল গগৈ ডাঙৰীয়াই সেই সমষ্টিত থাকি তেওঁৰ ৰাইজৰ দলৰ সপক্ষে বা সেই নিৰ্দলীয় প্ৰাৰ্থীজনৰ সপক্ষে কিয় তেওঁ প্ৰচাৰ কৰিবলৈ সাহস নহ'ল গতিকে সিংহ কোন আচলতে প্ৰকৃততে সিংহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিসকলে এই ধৰণৰ তেওঁক হিলাবৰ কথা কয় তেওঁলোক আচলতে ফেউৰাৰ বাহিৰে আন একো নহয় গতিকে এই ধৰণৰ ফেউৰাৰ কথাত নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে গতিকে এটা কথা আজি প্ৰমাণ কৰি দিলে সিংহ কোন ফেউৰা কোন এই কথাটো আজি প্ৰমাণ কৰি দিলে যে আজি যেতিয়া থাউৰালৈ যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰৰ কাৰণে গ'ল আমাৰ প্ৰাৰ্থীজনৰ প্ৰচাৰৰ কাৰণে গ'ল সেই সময়ত কিন্তু এই নিজকে সিংহ বুলি জাহিৰ কৰা সিংহজন ফেউৰাৰ দৰে তাৰ পৰা পলাই গ'ল থাউৰাৰ পৰা পলাই গ'ল গতিকে এই কথাটো ৰাইজে উপলব্ধি কৰিছে আজি থাউৰাবাসীয়ে উপলব্ধি কৰিছে গতিকে তেওঁ কেৱল মাত্ৰ বাতুলামীৰ বাহিৰে তেওঁৰ অন্য কোনো কথা নাই আৰু এটা কথা ঠিক আপুনি যিটো কথা কৈছে এ টিম বি টিম আমি বি টিম কোন চি টিম কোন ডি টিম কোন এই কথাটো আমি নাজানো আমি এটাই জানো ভাৰতীয় জনতা পাৰ্টি অসমৰ জনসাধাৰণৰ বাবে সদায় এ টিম হৈ আছে আৰু সদায় এ টিম হৈ থাকিব এতিয়া ৰূপক দাস যদিহে ভূপেন বৰা অহাৰ পিছত আপোনালোক বি টিম হৈ গ'ল সেইকাৰণে দুৰ্বল প্ৰাৰ্থী দিলে নেকি থাউৰাত বা মৰিয়নি আজি আমাৰ যিজন প্ৰাৰ্থী থাউৰাত দিয়া হৈছে বিৰোধীয়ে কৈছে বা অখিল গগৈয়ে কৈছে যে তেওঁ দুৰ্বল কিন্তু দলীয় যিটো স্থিতি সেই হিচাপে তেওঁ দুৰ্বল বুলি আমি ভবা নাই কাৰণ যেতিয়া এজন লিডাৰ থাকে আগতে সুশান্ত বৰগোহাঁই আছিলে তেতিয়া তেওঁৰ লগত এওঁ কাম কৰি আছিলে তেতিয়া এওঁ সুশান্তদাৰ পিছতেই এওঁৰ স্থান আছিলে এতিয়া যেতিয়া সন্মুখৰ মানুহজন নোহোৱা হৈ গ'ল এতিয়া দ্বিতীয়জনকেই সদায় প্ৰজেক্ট কৰা যায় সেইটো নিয়ম সেই হিচাপে দিয়া গৈছে কাৰণ সভাপতি এজন যদি নোহোৱা হৈ যায় আৰু সভাপতি হ'ব পৰা যি ধৰণৰ থাকে তেনেকুৱা মানুহে আহি সভাপতি হয় বা ঠিক সেই ধৰণে তেওঁ যিহেতুকে যোগ্য তেওঁকে দিয়া হৈছে আৰু তেওঁ দলীয়ভাৱে তেওঁ মানুহৰ মাজত কংগ্ৰেছী মানুহৰ মাজতে হওক বা থাউৰাৰ সাধাৰণ মানুহৰ মাজত তেওঁ জনপ্ৰিয়তা আছে আৰু বহুদিন ধৰি তেওঁ সাংগঠনিক দিশত থাউৰা সমষ্টিত জড়িত হৈ আছে আৰু আচল কথাটো হ'ল আজি নাই অখিল গগৈ যেটো ক'লে যে আপোনালোকে দুৰ্বল প্ৰাৰ্থী এই কাৰণে দিছে যাতে সুশান্ত বুঢ়াগোহাঁই জিকি যায় আৰু বিজেপি মানে কংগ্ৰেছ মানে বিজেপি তেওঁৰ বক্তব্য এতিয়া তেওঁতো ভাবে যে ধৈৰ্য কোঁৱৰ এনেকুৱা যে তেওঁ লাখ লাখ ভোটত সকলোকে হৰাই থৈ তেওঁ আহিব আৰু তেওঁৰ আৰু দ্বিতীয় পজিশ্যনৰ মাজত হয়তো লাখ লাখ ভোটৰ ডিফাৰেঞ্চ হ'ব বুলি তেওঁ হয়তো ভাবি আছে কিন্তু এইটো সেই মুংগেৰীলাল কে হাছিন চাপনে তেওঁ সেনেকুৱা এটা এই 30 তাৰিখ বা 30 তাৰিখলৈ এটা তেনেকুৱা তেওঁ সপোন দেখি আছে আৰু সেই সপোন তেওঁৰ দিঠকত কেতিয়াও পৰিণত নহয় আৰু প্ৰথম দ্বিতীয় স্থানত তেওঁ থাকিব নোৱাৰে ফাইট বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হ'ব সেই খাহি কোনে মাৰো সেইটো সময়ে ক'ব কিন্তু তাত হয় কিন্তু অকণমান মই ক'ব বিচাৰিছিলোঁ তাৰ মাজতে আৰু এটা কথা যি ধৰণে অখিল গগৈয়ে আজি সকলোকে কটাক্ষ কৰি আছে আৰু তেওঁ যি ধৰণৰ কাৰ্যক্ৰমণিকা কৰি আছে সকলোৱে কিন্তু বুজি উঠিছে যে তেওঁ অক্সিজেনটো কিন্তু ক'ৰবাত বেলেগৰ পৰা লৈ আছে এই অক্সিজেনটো ক'ৰ পৰা লৈছে সেইটো ডাঙৰ কথা এতিয়াতো শাসকে কয় যে তেওঁলোকৰতো হেৰি নায়েই মানে কোনোৱে তেওঁলোকে এ টিম বি চি ডি তেওঁলোকৰ একো টিম নাই কিন্তু এই কথাবিলাকত গম পোৱা যায় কাৰণ আজি বিজেপিৰ মুখপাত্ৰই কৈছে যে আজি তেওঁলোকৰ মাননীয় মুখ্যমন্ত্ৰী তথা তেওঁলোকৰ সুদক্ষ নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে আজি তাত অখিল গগৈ পলাই পত্ৰং দিছে কিন্তু আজি তেওঁ কাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব গৈছে সেইজন সুশান্ত বৰগোহাঁই এইজন নে এইজন কোনোবা নতুন সুশান্ত বৰগোহাঁই আহিল যাৰ হৈ আজি 6 মাহ আগত নিৰ্বাচনত তেওঁ কৈছিল যে সুশান্ত বৰগোহাঁইক
এটা ভোটো ৰাইজ নিদিব দিলে বিজেপিলৈ ভোট মানে UDF-লৈ যাব আৰু আপোনালোকে অহা ইয়াত তেওঁ পঞ্চায়তত ইলেকশ্যন খেলিব লগা তেওঁৰ অৱস্থা হ'ব আৰু নিৰ্বাচন আহিলে সুশান্ত বৰগোহাঁইৰ দৰে মানুহবিলাকৰ গাটো ৰাইজাই কৰে আৰু তেওঁলোকে দাদা ব্ৰিগেডৰ এজন সদস্য আছিল আৰু এতিয়া সদস্যজনৰ প্ৰতি অকমান মুখ্যমন্ত্ৰীয়ে মৰম দেখুৱাইছে আপোনাৰ কি কিয় বেয়া পাইছে এই ধৰণে তেওঁ কৈছিল দাদা ব্ৰিগেডৰ সদস্য সুশান্ত বৰগোহাঁই হৈ আজি তেওঁ হেৰি কৰিব যাব আৰু এই যে মানে নীলাজৰ দৰে যে কামবিলাক কৰিব লৈছে আজি অসমত যে এই এটা বাতাবৰণ সৃষ্টি কৰিছে এইটো কিন্তু মানে সংসদীয় ৰাজনীতিত গণতান্ত্ৰিক প্ৰক্ৰিয়াত কিন্তু এই কথাবিলাক মই ৰূপল দাস মই আহি আছো ৰূপক দাস মই আহিম কাৰণ এই কথাবিলাকে গণতন্ত্ৰক কিন্তু হাঁহিয়াতৰ পাত্ৰ ঠিক আছে মই ৰূপল দাস আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ প্ৰশ্নটো এইটো হ'ল যে উপ নিৰ্বাচনত এতিয়া কি আপোনালোকে দেখি আছে কি হ'ব আপুনি চাওক ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী দুৰ্বল কংগ্ৰেছ দুৰ্বল আৰু বিশেষকৈ থাওৰাত দুৰ্বল আৰু মৰিনীত দুৰ্বল দুৰ্বলৰ পৰা কোনো নিশ্চিতভাৱে সহায় প্ৰাৰ্থী মানে সহযোগিতা আশা নকৰে সবল প্ৰাৰ্থীৰ পৰাই তেখেতে ধন টকা পইচা লৈছে এইটো ইতিমধ্যে তেখেতক বক্তব্য উমান পোৱা গৈছে আজিৰ পৰা কিছু মাহৰ আগতে যেতিয়া নিৰ্বাচন হৈছিলে মৰিয়নীত অখিল গগৈ ডাঙৰীয়াই আমাৰ দলৰ প্ৰাৰ্থী হিচাপে ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিছিলে যি মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া গুৱাহাটী মেডিকেল কলেজত আহি অখিল গগৈ ডাঙৰীয়া এচিৰ মূৰত সোমালেহি তাৰ পিছৰ দিনা অখিল গগৈ ডাঙৰীয়াই নমিনেশ্যন উঠাই ল'লে আৰৰ কাহিনীটো কি আৰৰ কাহিনী নিশ্চয় কিবা এটা আছে আৰু আমি ভাবোঁ আজিও সেই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক জিকাবৰ বাবে সেই সুশান্ত বৰগোহাঁই ডাঙৰীয়াক জগাৰ বাবে ধনে জনে সকলো ফালৰ পৰা শক্তিমান কংগ্ৰেছ দুৰ্বল তেখেতে নিজে কৈছে গতিকে শক্তিমান বিজেপিৰ দৰে দলৰ তেখেতে বি টিম হিচাপে কাম কৰি আছে ইতিমধ্যে স্পষ্ট হৈছে আজি চাওক তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতি সমাজ বৰ্জনীয় কথা বতৰা তেখেতে আপোনাৰ বাহিৰত আপোনাৰ আক্ৰমণ কৰিব বিধানসভাৰ মজিয়াত আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কাণে কাণে ফুচফুচাই কথা পাতিব ৰাইজে শুনিলে অপৰাধ হ'ব নেকি তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যদি কথা পাতে ৰাইজে শুনাকৈ কথা পাতক ইফালে আকৌ আপোনাৰ অসম ভৱনত গৈ পেলাই মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত গোপনে চাহমেল কৰিব এই কথা বতৰাবিলাকৰ পৰা এটা স্পষ্ট হৈছে অখিল গগৈয়ে ভালদৰে জানে যে আমাৰ মৰিয়নী হওক থাওৰাত হওক কোনো কাৰণতে আমাৰ নিৰ্দলীয় প্ৰাৰ্থী দুগৰাকী নিজিকে এইটো কেৱল মাত্ৰ অখিল গগৈ ডাঙৰীয়াৰ ব্যক্তিগত এটা ৰাজনৈতিক মুনাফা আছে টকা কেইটামান সংগ্ৰহ কৰাৰ এটা তেখেতে মানে নিৰ্বাচনৰ বতৰ আহিছে দুজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ধৈৰ্য কোঁৱৰ ইফালে আপোনাৰ সঞ্জীৱ গগৈ দুয়োজনকে বলি ফটা সজাইছে আৰু অখিল গগৈ ডাঙৰীয়া ইয়াৰ অন্তৰত যিমান অংক কৰিব লাগে চব অংক চংক কৰি লৈছে এইটোহে মূল কথা খোলাখুলিকৈ ক'ব গ'লে সেইটোৱে মূল কথা বিজেপিৰ লগত কথা বতৰা পাতি তেখেতে তাৰমানে আপুনি ক'ব বিচাৰিছে অখিল গগৈ বিজেপিৰ বি টিম মই ক'ব বিচৰা নাই তেখেতে কংগ্ৰেছৰ দুৰ্বল বুলি কৈ আছে সকলো বিৰোধী শক্তি তেখেতে তেওঁতো কৈছে যে আচল শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে থাওৰাত ৰাইজৰ দল বা তেওঁৰ দলটোৱে আপুনি কৈ আছে যে কংগ্ৰেছ দুৰ্বল তাৰমানে বিজেপিৰ লগত তেওঁ হেৰি আছে একদম বাস্তৱ সত্যটো কি অসমত বিজেপি চৰকাৰ চলি আছে অসমৰ বিজেপি চৰকাৰ চলি থকা মুহূৰ্তত জাতি মেটি ভেটি সকলোবোৰ কথা পাহৰি প্ৰতিটো সমষ্টিৰ ৰাইজে নিজৰ সমষ্টিৰ উন্নয়নৰ কথা চিন্তা চৰ্চা কৰি থাকিব নিশ্চিতভাৱে কৰিব কাৰণ উপ নিৰ্বাচনে কেতিয়া চৰকাৰ ভঙাব এটা কথা নকয় উপ নিৰ্বাচনে কেতিয়া পলিচি মেকিং নকৰে গতিকে অখিল গগৈ ডাঙৰীয়াই ভালদৰে বুজি পাইছে যে উপ নিৰ্বাচনত থাওৰাত আৰু ইয়াত ৰাইজে বিজেপিৰ পক্ষত ভোট দিব গতিকে বিজেপিৰ পক্ষত ভোট দিব বিজেপি যেতিয়া জিকাবই গতিকে তেখেতে বিজেপিৰ লগত গোপন মিত্ৰতা কৰি কংগ্ৰেছক দুৰ্বল বুলি সমাজত চিনাকি দি তেখেতে কংগ্ৰেছৰ ঠাইটো ল'ব বিচাৰিছে আৰু আইনহাতে টকা পইচা বিজেপিৰ পৰা লৈ তেখেতে বিজেপি দলক ঠিক আছে জয়ন্ত দাস কনফিউজনত আছে বি টিম বহুত ওলাল আচল মানে একদম বি টিম অৰিজিনেল কোন আপোনালোকৰ অৰিজিনেল বি টিম এতিয়া কথাটো হৈছে কি যে এটা কথা চাওক যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ সামগ্ৰিক বিকাশৰ কাৰণে কাম কৰি আছে আৰু এই গোটেই কথা বতৰাবিলাকৰ লগত যেতিয়া অসমৰ ৰাইজে অসমৰ উন্নয়নৰ বাবে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ লগত একাত্ম হৈছে আৰু ৰাইজৰ লগত যিহেতুকে ৰাজনীতিবিদসকল ৰাইজৰ লগত জড়িত গতিকে ৰাইজৰ যি মুড অৰ্থাৎ ৰাইজৰ যি মনস্তাত্ত্বিক স্থিতি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে ৰাইজৰ মন ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত গতিকে যিসকল ৰাজনৈতিক ব্যক্তি তেওঁলোকে নিশ্চিতভাৱে ৰাইজৰ বহতীয়া অৰ্থাৎ ৰাইজৰ হৈ কাম কৰে ৰাইজৰ আশা আকাংক্ষাক লৈ কাম কৰে গতিকে থাওৰাবাসী ৰাইজ মৰিয়নীবাসী ৰাইজে আজি উন্নয়ন বিচাৰিছে গতিকে এই উন্নয়নৰ কাৰণে নিশ্চিতভাৱে ৰাইজৰ যি উন্নয়ন ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত পাব আৰু ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত পাইছে আজি অন্ত্যোদয়া আঁচনিৰ ধন ৰাইজে পাইছে আজি বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে সৰ্বাংগীন উন্নয়নৰ কাৰণে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিছে অসমৰ খিলঞ্জীয়া অসমীয়াৰ ভৱিষ্যতৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ এই কাম কাজসমূহত ৰাইজ আশ্বস্ত হৈছে আৰু
সেইকাৰণে থাউৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছৰ প্ৰাক্তন বিধায়কজনে ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত আহিছে, ভাৰতীয় জনতা পাৰ্টিৰ লগলৈ আহিছে, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ওচৰলৈ আহিছে, ফণী তালুকদাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া টিম দেখা নাই সন্মুখত। এতিয়া আমাৰ সভাপতি ডাঙৰীয়াই খুব ৰাইটলি কথা এটা কৈছে যে কোনো টিমেই নাই সন্মুখত, কেৱল মাত্ৰ আমি কমিটিৰ লগত খেলিব লগা হৈছে। গতিকে এটা প্ৰদৰ্শনীমূলক কথা হৈছে। মাত্ৰ এইটো এটা মাত্ৰ এই নিৰ্বাচন মাত্ৰ এনেকুৱা হৈছে যে এইটো এটা মাত্ৰ ফৰ্মেলিটিজলৈ পৰিণত হৈছে। গতিকে ভাৰতীয় জনতা ফৰ্মেলিটিজলৈ হ'বই, নিশ্চিত ভাৰতীয় জনতা ফৰ্মেলিটিজ হ'বই, কাৰণ আপোনালোকে যদি আগতে সব মিলাই মিলি থৈ দিছে, আপোনালোকে সব আগতে মিলাই মিলি থৈ দিছে, আৰু আপোনালোকৰ মই একেবাৰে অনেষ্টলি মই আপোনালোকৰ প্লেনটো ভাল পাইছো, মই আপোনালোকৰ প্লেনটো ভাল পাইছো। আপোনালোক মনে মনে বহি আছে আৰু বিৰোধী সকলোৰে মাজত কৈ আছে যে এওঁ বি টিম, এওঁ কয় না আমি নহয় তেওঁহে বি টিম, তেওঁ কয় আমি নহয় তেওঁহে বি টিম। আজি ৰবুল দাস ডাঙৰীয়াই এটা এক্সপেক্টেশ্যন কৰিছে যে ৰাইজৰ দলৰ সভাপতি অৰ্থাৎ এজন নিৰ্দলীয় দেই, মই এই অখিল গগৈ ডাঙৰীয়াক নিৰ্দলীয় বিধায়ক বুলিহে মই সম্বোধন কৰিবলৈ ভাল পাওঁ, কাৰণ কেলে সেইটো তেওঁৰ অফিচিয়েল নেম, কিন্তু তেখেতে ৰাইজৰ দলৰ বিধায়ক বুলি কয়, এইটো ভুল কথা। তেওঁ বিপথে পৰিচালিত কৰিছে অসমৰ ৰাইজক। গতিকে এই নিৰ্দলীয় বিধায়কজনে যিটো কথা কৈছে যে তেওঁ হয় ৰবুল দাস ডাঙৰীয়াই খুব ৰাইটলি এটা এক্সপেক্টেশ্যন লৈছে, কাৰণ কেলে তেওঁ কেইদিনমানৰ আগত অভিষেক বেনাৰ্জীৰ লগত তেওঁ কথা পাতিছিলে, মমতা বেনাৰ্জীৰ ভতিজাকৰ লগত কথা পাতিছিলে। মমতা বেনাৰ্জীৰ লগত হয়তো এপইণ্টমেণ্ট বিচাৰিছিলে, নাপালে চাগে, গতিকে তেওঁৰ ভতিজাকৰ লগতে কথা বতৰা পাতিছে। আৰু এইবিলাক কথা বতৰাই কি বুজাইছে, য'তে যেনেকৈ তেওঁ কিছুদিনৰ আগতে ৰাহুল গান্ধী ডাঙৰীয়াকো লগ কৰিবলৈ গৈছিলে, এপইণ্টমেণ্ট নাপালে মুকুল বাছনিক তেওঁৰ লগত বোধ কৰোঁ লগ কৰি গুচি আহিছে। গতিকে এই ধৰণৰ এপইণ্টমেণ্ট মূল মানুহজনৰ ওচৰত এপইণ্টমেণ্ট নাপায়, এই বাকী দ্বিতীয় শ্ৰেণীৰ নেতাসকলৰ লগত তেওঁ এপইণ্টমেণ্ট লৈ তেওঁ নিশ্চিতভাৱে এটা কথা ঠিক কৰিব খুজিছে যে কংগ্ৰেছৰ পৰাও তেওঁ কংগ্ৰেছৰ লগতো সম্বন্ধ স্থাপন কৰিবলৈ লৈছে, তৃণমূল কংগ্ৰেছৰ লগতো সম্বন্ধ স্থাপন কৰিবলৈ লৈছে। আৰু একেটা সময়তে মুখ্যমন্ত্ৰী মহোদয়ে আজি বক্তব্যত ক'লেই যে তেওঁলোক মুখ্যমন্ত্ৰী মহোদয়ক পীযুষ হাজৰিকা ডাঙৰীয়া মাননীয় মন্ত্ৰী তেখেতকো সদায় টেলিফোন কৰি থাকে, তেওঁ সদায় টেলিফোন কৰে, মোৰ ৰাস্তা লাগে কিবা লাগে, তেওঁ চেঙা সমষ্টিত ৰাস্তা লাগে বুলি কয়, কলগছিয়াত ৰাস্তা লাগে বুলি কয়, ধুবুৰীত ৰাস্তা লাগে বুলি কয়, মানে শিৱসাগৰৰ উন্নয়নতকৈ তেওঁ সেই চেঙা কলগছিয়া ধুবুৰী এই অঞ্চলবিলাকৰ উন্নয়নৰ ৰাস্তাৰ কথাটো ৰাস্তা লাগে বুলি টেলিফোন কৰি থাকে। গতিকে তেওঁ এজন এনেকুৱা যে একেবাৰে যিহেতুকে নিৰ্দলীয় এজন বিধায়কৰ মূল আদৰ্শটোৱে হৈছে অস্থিৰতা, এইটো হ'ল নিৰ্দলীয় বিধায়কৰ মূল আদৰ্শ। তেওঁ স্থিৰ নহয় কেতিয়াও, যিহেতুকে তেওঁৰ কোনো দলীয় আদৰ্শ নাথাকে, গতিকে দলীয় আদৰ্শ নথকা মানুহ এজন অত্যন্ত সুবিধাজনক স্থিতিত থাকে। তেওঁ যাৰ লগতে ইচ্ছা তাৰ লগতে কথা পাতিব পাৰে, যাৰ লগতে ইচ্ছা তাৰ লগতে বহিব পাৰে, যাৰ লগতে মুখ্যমন্ত্ৰী বা এজন মন্ত্ৰীক ফোন কৰে, তাত খুবেই ফোন কৰে, কিন্তু ফোন কৰি তেওঁ আকৌ এই একে সময়তে মাননীয় মুখ্যমন্ত্ৰীক টেলিফোন কৰি ৰাস্তা বিচাৰে, একে সময়তে কিন্তু থাউৰাত গৈ কয় যে আমি মাটি পট্টা দি দিম, আমি কলেজ বনাই দিম, আমি থাউৰাক ১ নম্বৰ সমষ্টি বনাই দিম। এইবিলাক ৰাইজক পশ্চিমবংগতো হয়। নাই নাই চাওক, এইটো প্ৰধানমন্ত্ৰীয়ে গৈ পেলাই অ দিদি দিদি বুলি চিঞৰে, আগতো কয় যে আমি তাৰ উন্নয়নৰ কাৰণে আমি কেন্দ্ৰৰ সহায় কৰিম। নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী, ঠিক আছে, আপুনি যিকোনো এজন বিধায়কে যিকোনো শাসকৰে হওক, বিৰোধীৰে হওক, নিৰ্দলীয় হওক, তেওঁ চৰকাৰৰ ওচৰত যাব পাৰে, সেইটো কোনো আপত্তি নাই। সেইটোত আপুনি সমালোচনা কৰিব নোৱাৰে। চৰকাৰৰ ওচৰত তেওঁ গৈছে, সেইটো ডাঙৰ কথা। আপোনাৰ কথাৰ ভিত্তিত তেতিয়াহ'লে প্ৰধানমন্ত্ৰীয়ে যেতিয়া পশ্চিমবংগত প্ৰচাৰ চলায়, তেওঁতো সেই চৰকাৰখনৰ বিৰুদ্ধে একো ক'বই নালাগে। হয়, নিশ্চিতভাৱে এটা কথা আপুনি চাওক যে তেখেতে মুখ্যমন্ত্ৰীৰ লগত ৰাস্তা বিচাৰি ফোন কৰিছে বেলেগ কথা, কিন্তু একেটা সময়তে থাউৰাত গৈ আকৌ তেওঁ বেলেগ কথা কৈছে নহয়। তেওঁ থাউৰাত গৈ কৈছে যে মই আপোনালোকক মাটিৰ পট্টা দি দিম, মই আপোনালোকক চাকৰি দি দিম, মই আপোনালোকক ৰাস্তা বনাই দিম, মই আপোনালোকক এই ডিমৌ টাউনখন ১ নম্বৰ টাউন বনাই দিম। মুখ্যমন্ত্ৰীয়েও কৈছে, নাই নাই নাই, নিশ্চিত মুখ্যমন্ত্ৰী যিহেতুকে মুখ্যমন্ত্ৰী, নহয় নহয়, এজন নিৰ্দলীয় বিধায়কে কোৱা আৰু এজন অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা ডেফিনেটলি নিৰ্বাচনৰ সময়ত সকলোৱে ৰাইজক সেইটোৱে ক'ব না, ৫ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে স্পষ্ট, কংগ্ৰেছেও ক'ব, বিজেপিয়েও ক'ব, ৰাইজৰ দলেও ক'ব, সকলোৱে ক'ব। মুখ্যমন্ত্ৰীৰ কথাটোত অকণো একেবাৰে স্পষ্ট, যিহেতুকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী,
তেওঁ কৰিব পাৰিছে আৰু কৰিছে ইতিমধ্যে আজি ইতিমধ্যে থাউৰাৰ মথাউৰি ইতিমধ্যে কাম আৰম্ভ হৈছে থাউৰাৰ ৰাস্তাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে থাউৰাৰ দেওশালৰ কাম ইতিমধ্যে আৰম্ভ হৈছে থাউৰাৰ বাখৰ বেঙেনাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে গতিকে এই ধৰণৰ কথা বতৰাবিলাক যে আজি থাউৰা সমষ্টিয়ে কওক মৰিয়নি সমষ্টিয়ে কওক আজি স্বাধীনোত্তৰ পাছৰ পৰা আজি ভৱানীপুৰত ব্লক এটা পোৱা নাছিলে এটা উন্নয়ন খণ্ড হিচাপে ঘোষণা কৰা নাছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে তাত উন্নয়ন ব্লকৰ এই কথাবিলাক মাননীয় মুখ্যমন্ত্ৰী এফালে হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ যে অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিছে আৰু আনফালে এই অখিল গগৈ ডাঙৰীয়াই এজন নিৰ্দলীয় বিধায়ক তেওঁ অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ঠিক আছে মই জয়ন্ত দাস আপোনাৰ ওচৰলৈ আহিছোঁ সৰি ক্ষমা কৰিব ৰূপক দাস মই আপোনাৰ ওচৰলৈ আহিছোঁ গেম টিম বি এতিয়া প্ৰথমতে মই অলপ গেম টিম বিটো কি ক'ব কি কৈছে গেম টিম বি এটো যেটো খেল চলি আছে টিম বি আৰু বিশেষ ধৰক ক'বলগীয়া নাই অসমৰ ৰাইজে বুজিয়ে উঠিছে ইতিমধ্যে ৰুবুল দাস ডাঙৰীয়া তেওঁ একদম খুলাসা কৰি দিছে তাৰপিছত আৰু মই বিশেষ ইয়াত ক'ব লাগে আছে বুলি মই ভাবা নাই আৰু বিজেপিৰ যিখিনি কথা তাতো এই কথাবিলাক ওলাইছেই কাৰণ তেওঁলোকে মানে তেওঁলোকৰ বিৰোধী দলবিলাক যাতে পাজুল হৈ থাকে সেইকাৰণে এওঁলোকক আগতে কিনা বিচাৰ কৰি তেওঁলোকৰ মাজত সুমুৱাই দি আছিলে যাতে অলপ খেলি মেলি এটা সৃষ্টি হয় আৰু তেওঁলোকে জানে আগৰ যোৱা 21ৰ নিৰ্বাচনতো কি হৈছে সাধাৰণ নিৰ্বাচনত সেইটো সকলোৱে বুজি উঠিছে যে সেই 14 আসিত আমি কেনেকৈ হাৰিছোঁ কি হৈছে এইবিলাক সকলোৱে বুজি উঠিছে সেই কথাখিনি অসমৰ ৰাইজে আজি পাহৰা নাই মাত্ৰ 6টা মাহ হৈছে কিন্তু এটা মই ক'ব বিচাৰিছোঁ এই যে আজি বিজেপি দলৰ প্ৰতিনিধিগৰাকী যি ধৰণে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে ক'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী তেখেতে ক'ব পাৰে অখিল গগৈ এজন বিধায়ক তেওঁ ক'ব নোৱাৰে হয় আপুনি কৈছে আপোনাৰ কথাটো মই মানি ল'লোঁ কিন্তু আপোনালোকৰ বা অসমৰ মুখ্যমন্ত্ৰী এজনে যেনেকৈ কয় যে আজি তেওঁ যদি আপোনালোক ইমানেই ভাল আপোনালোকে ইমান ইছ্যু আপোনালোকৰ ইমান ভাল কাম কৰিছে থাউৰাত আজি উন্নয়নৰ কাম হৈছে উন্নয়নৰ কথাখিনি কৈ আপোনালোকে প্ৰচাৰ চলাব এৰি আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেলেই কয় যে তুমি ঘৰ পোৱা নাই নহয় তোমাৰ ঘৰ নাই তোমাক এটা ঘৰ দি দিম আমাৰ দলৰ মানুহক ভোট নিদিলে কিন্তু সমষ্টিত উন্নয়ন নহ'ব এই ধৰণৰ কথাবিলাক আপোনালোকে কিছুমান প্ৰশ্ন আমি সুধি আছোঁ অসমৰ ৰাইজে এই মাধ্যমত চাই আছে যে আপোনালোকে কয় যে আপোনালোকে গণতন্ত্ৰৰ প্ৰতি বিশ্বাসী আপোনালোকে গণতন্ত্ৰক সন্মান জনায় যদি আপোনালোকে গণতন্ত্ৰক সন্মান জনায় নিৰ্বাচনী প্ৰক্ৰিয়াটোক সন্মান জনায় নিৰ্বাচনী বিধিও আছে আপুনি যিহেতুকে এজন পেছাগতভাৱে অধিবক্তা আপুনি আমাতকৈ বিশেষ ভালকৈ জানিব তাৰপিছত এই যিটো মানে নিৰ্বাচনী আচৰণবিধি যিটো কোড অফ কণ্ডাক্ট বুলি কয় এইবিলাক লাগি থকাৰ পিছত এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া সেই ধৰণে বক্তব্য ৰাখে যে আপোনাক ঘৰ দি দিয়া হ'ব ঘৰ নাই আপোনালোকে যদি আমাৰ কেণ্ডিডেটক ভোট নিদিয়ে বা বিজেপিক ভোট নিদিয়ে আপোনালোকৰ উন্নয়ন নহ'ব এই যিটো আৰু আজি আপুনি অখিল গগৈৰ কথা বুলিয়ে নহয় ইয়াতো ওলাইছে যেনেকৈ ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে সমষ্টি উন্নয়নৰ স্বাৰ্থত মই অমুক কৰিবলগীয়া হৈছে বিজেপিলৈ যাব লগা হৈছে যিটো কথা সুশান্ত বৰগোহাঁয়ে কৈছিল এনেকুৱা ধৰণৰ কি পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে ভিতৰুৱাকৈ সৃষ্টি কৰিছে যে আপোনালোকৰ দলৰ বিধায়ক নহয় বিৰোধী দলৰ বিধায়ক হ'লে বা অন্য দলৰ বিধায়ক হ'লে তেওঁলোকৰ সমষ্টি উন্নয়নৰ কাৰণে আপোনালোকে পুঁজি নিদিয়ে নেকি আৰু আমি মাজতে শুনিছোঁ কিবা আপোনালোকে 10 লাখ টকা সমষ্টিত দিছে ৰাস্তাবিলাক উন্নয়নৰ কাৰণে কিন্তু আপোনালোকৰ য'ত বিধায়ক আছে তাতেহে দিছে আৰু ক'ৰবাত দিয়া নাই আৰু ক'ৰবাত দুই এটা হয়তো আপোনালোকৰ লগত ভালোবাসা থকা দুই এজন বিধায়কৰ সমষ্টিত যদি দিছে তেনেকুৱা দিছে কিন্তু 126টা সমষ্টিত আপোনালোকে দিয়া নাই এই যে বৈষম্য আপোনালোকে আৰম্ভ কৰিছে অসমখনৰ তেখেত মুখ্যমন্ত্ৰী আপোনালোকৰ সমষ্টি যিকেইটাত বিজেপি বিধায়ক আছে বা আপোনালোকৰ লগত যোনে এটা ভিতৰুৱাকৈ মিতিৰতাৰি কৰি ৰাখিছে সেই সমষ্টিকেইটাৰহে তেওঁ মুখ্যমন্ত্ৰী নে 126টা সমষ্টিযুক্ত সমগ্ৰ অসমখনৰ তেখেত মুখ্যমন্ত্ৰী এই কথাবিলাক অনুৰোধ জনাইছোঁ চমুকে প্ৰতিক্ৰিয়া দিয়ক তাৰপিছত মই ৰুবুল দাসৰ ওচৰত যাম গোটেই কথাটো হৈছে এনেকুৱা যে ভাৰতীয় জনতা পাৰ্টীয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4টা মাহত যি চৰকাৰ চলালে আৰু ইয়াৰ পূৰ্বতে 5টা বছৰ যি চৰকাৰ চলালে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নিশ্চিতভাৱে অসমীয়াৰ যি প্ৰভুত্ব অসমীয়াৰ যি সুৰক্ষা এই সুৰক্ষাত কাম কাজ কৰিছে আৰু উন্নয়নৰ দিশত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নিশ্চিতভাৱে সামগ্ৰিকভাৱে অসমৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছে আৰু এই একেটা কথাতে আশ্বস্ত হৈ যি সম্ভাৱনাপূৰ্ণ প্ৰত্যেকজন নেতাই ভাৰতীয়
ভাৰতীয় জনতা পাৰ্টিৰ লগত যোগদান কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যিহেতুকে নিশ্চিতভাৱে এটা কথা স্পষ্ট কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শত এটা কথা স্পষ্ট যে অসমত অসমীয়া খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানৰ প্ৰভুত্ব থাকিব লাগিব অসমত ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰভুত্ব থাকিব লাগিব এই কাৰণে এই কথাত আশ্বস্ত হৈ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ লগত বিৰোধী দলৰ পৰাও আহি ভাৰতীয় জনতা পাৰ্টিৰ লগত সেইসকল স্বাভিমানী অসমীয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত যোগদান কৰিছে আৰু এই কথাটোকে লৈ আৰু এই উপনিৰ্বাচনত এই কথাটো প্ৰমাণ কৰিলে যে এটা কথা ঠিক যে বিৰোধীয়ে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে যি ধৰণে কুৎসাত ৰচনা কৰক লাগিলে আজি বিজেপি যোৱাৰ লগে লগে তেখেত স্বাভিমানী অসমীয়া হ'ল কিন্তু যেতিয়া কংগ্ৰেছত আছিলে তেওঁলোকে অসমীয়া নাছিল তেওঁলোকে অসমীয়া বিৰোধ কৰিছিল বুলি আপোনালোকে কৈ আছিলে এই বক্তব্যবিলাক নাৰাখিব অসমৰ ৰাইজে চাই আছে অলপ লাজ কৰিব লাগিব সুশান্ত বৰগোহাঁই মিয়া নহয় এই কথাটো নকব ৰূপজ্যোতি কৰ্মী মিয়া নহয় তেওঁলোক কংগ্ৰেছত থকালৈ অস্পৃশ্য আৰু আপোনালোকৰ লগত যোৱাৰ লগে লগে ধোৱা তুলসীৰ পাত কথাবিলাক ভালকৈ ভাবি চিন্তি ক'ব কি কৈছে নীৰৱৰে এটা বাক্য শুনক যে আপোনালোকৰ সভাপতি আপোনালোকৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই এই মিয়াৰ কাৰণে চুলা ফালি দিলে হনুমানে যেনেকে ৰামৰ কথাটো চুলা ফালিলে আপোনালোকে মিয়াৰ কাৰণে চুলা ফালি দিলে আপোনালোকে ভাৰতীয় জনতা পাৰ্টি মিয়া মানে বঙাল 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 যিসকলে আলাউদ্দিন খিলজীৰ বংশধৰ আলাউদ্দিন 1200 শতিকাত বাংলাদেশত জুই জ্বলিছে কংগ্ৰেছৰ দৰে শাসন থাকোতে বাংলাদেশত কেতিয়াও তাতে মন্দিৰ জ্বলা নাছিল তাত কেতিয়াও হিন্দুৰ ওপৰত অত্যাচাৰ হোৱা নাছিল আজি আপোনালোকে সৃষ্টি কৰিছে আৰু সেই নহয় আজি অসমীয়া বিজেপিৰ কৰ্মকৰ্তা আজি অসমীয়া ভাষা মুচিবলৈ অসমীয়া শব্দ মুচিবলৈ আপোনালোকে জাতীয় আৰু খিলঞ্জীয়াৰ কথা কয় লাজ নাপায় আপোনালোকে এই মিয়া বঙালৰ আপোনালোকে মিয়া বঙালৰ কাৰণে অসমীয়া মানুহে কংগ্ৰেছক বিদায় দিলে এই কাৰণে বিদায় দিলে মিয়া বাংলাদেশৰ বাবে আপোনালোকে কান্দে অসমীয়া মানুহক অসমৰ 13খন জিলাত অসমীয়াক প্ৰত্যাহ্বান জনোৱা এই মিয়াসকলৰ কাৰণে এই মিয়া বঙালীসকলৰ কাৰণে আপোনালোকে কান্দে অসমীয়া খিলঞ্জীয়া আপোনালোকৰ কান্দ নাই যাৰ কাৰণে কংগ্ৰেছ মিয়াৰ দলত পৰিণত হৈছে আজি কংগ্ৰেছ আজি মিয়াৰ দলত পৰিণত হৈছে কংগ্ৰেছ আজি কংগ্ৰেছৰ সভাপতিয়ে মিয়াৰ কাৰণে মিয়া মুছলমানৰ কাৰণে শুনক আপুনি মিয়া মুছলমানৰ কাৰণে বুকু ফালি দিয়া যেনেকে হনুমানে যেনেকে ৰামচন্দ্ৰৰ বুকু ফালি ৰামচন্দ্ৰ দেখুৱাইছিল আপোনালোকৰ সভাপতিয়ে ভূপেন বৰা ডাঙৰীয়াই বুকু ফালি মিয়া দেখুৱালে গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিতভাৱে খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানৰ পক্ষত আছে আৰু কংগ্ৰেছ মিয়াৰ পক্ষত আছে আৰু কংগ্ৰেছে মিয়াৰ পক্ষত আছে গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানৰ পক্ষত আছে গতিকে মিয়াৰ বাবে চুলা ফালি দিলে মিয়াৰ বাবে বুকু ফালি দিলে মই ৰুবুল দাস আপোনাৰ ওচৰলৈ আহিছো অন্তিম মন্তব্য এটা দুটা শব্দ হয় ৰূপক দাস হ'ব হয় ৰূপক দাস মই আহিম মই আপোনাৰ ওচৰলৈ মই ৰুবুল দাস আপোনাৰ পৰা অন্তিম মন্তব্য মই ৰুবুল দাসৰ অন্তিম মন্তব্য ল'লো আপোনালোক দেশৰ অন্তিম মন্তব্য কংগ্ৰেছ হৈছে মিয়াৰ এ টিম ভাৰতীয় জনতা পাৰ্টি হৈছে খিলঞ্জীয়া অসমীয়াৰ এ টিম গতিকে আপোনাৰ যে এই আপুনি মিয়াৰ এ টিম মিয়াৰ এ টিম হৈছে কংগ্ৰেছ আৰু খিলঞ্জীয়া অসমীয়াৰ এ টিম হৈছে বিজেপি স্বাৰ্থত আপোনাৰ লগততো কথা পাতিবই নালাগে আৰু আপুনি ঘৰত যায় সুধিব আপোনাৰ দেউতা
আজু ককাহঁতে কি কৰিছিল সুধিব বিজেপি কৰিছিল দাস, কংগ্ৰেছ নিশ্চিতভাৱে দেই আপুনি লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছ কৰিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছ কৰিছিলে ভূপেন বৰাই কংগ্ৰেছ নাই কৰা বদৰুদ্দিন আজমলৰ লগত বদৰুদ্দিন আজমলৰ লগত হাত মিলোৱা ৰিপুন বৰাৰ কংগ্ৰেছ নাই কৰা কংগ্ৰেছ আজি সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছ কৰিছিলে যিজন সমস্ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছ কৰিছিলে এই কংগ্ৰেছ শুনক এই কিন্তু আপোনালোকে বিজেপি কংগ্ৰেছ নহয় যে নিয়াৰ কাৰণে কংগ্ৰেছৰ সমস্ত দুৰ্নীতিগ্ৰস্ত নেতাসকলক লৈ আছে ঠিক আছে ঠিক আছে হ'ব মই অনুষ্ঠান শেষ কৰিব লাগিব মই অনুৰোধ জনাম মোৰ অনুষ্ঠান শেষ কৰিব লাগিব মই ৰূপক দাস মই ৰুবুল দাস আপোনাৰ এটা বা দুটা শব্দত অন্তিম মন্তব্য দিয়ক যে এতিয়া আপোনালোকৰ স্থিতি কি হ'ব কি কৰিব নিশ্চিতভাৱে এই যে দেখিলে জয়ন্ত গোস্বামী আৰু ৰূপক দাস অৰ্থাৎ বিজেপি আৰু কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয়তাবাদী শক্তিবিলাকে হিন্দু আৰু মুছলিমক লৈ যে এটা সাম্প্ৰদায়িক ৰাজনীতি মেৰুভাজন কৰি ৰাজনীতি কৰিছে ইয়াৰ বাবেই আচলতে আমাক সুস্থ আঞ্চলিকতাৰ এটা প্ৰয়োজন এতিয়া চাওক যি ভৱানীপুৰ থাউৰা আৰু আপোনাৰ মৰিয়নি এই তিনিটা সমষ্টিত মানে দল বাগৰা ৰাজনীতি হোৱাৰ বাবেইতো উপ নিৰ্বাচন হৈছে কিমান দুৰ্ভাগ্যজনক কথা কিমান গৰিহণাৰ কথা আৰু ইয়াৰ পিছতো কংগ্ৰেছ আৰু বিজেপিৰ দৰে দলবিলাকে যদি কয় যে আমি অসমীয়া খিলঞ্জীয়াৰ প্ৰতিনিধি আমি অসমীয়া মানুহক বচাব বিচাৰিছোঁ অস্তিত্ব সংগ্ৰাম কৰিব বিচাৰিছোঁ মই ভাবোঁ যে অসমীয়া জাতীয় জীৱনৰ এক দুৰ্ভাগ্য কথা ক'ব নোৱাৰে সেইকাৰণে আহি থকা দিনত আপুনি চাব আহি থকা দিনত এক সুস্থ আঞ্চলিকতাৰ পৰম্পৰা আৰম্ভ হ'ব ভণ্ড নেতা তৈয়াৰ কৰিলে আপোনালোকে কৰিলে আপোনালোকেতো আপোনালোকৰ দৰে লোকে অখিল গগৈৰ দৰে ভণ্ড নেতা তৈয়াৰ কৰিলে অখিল গগৈৰ দৰে ভণ্ড নেতা আপোনালোকে তৈয়াৰ কৰিলে ৰুবুল দাস আপুনি ডাঙৰ কথা ক'লে নহ'ব আজি আপোনালোকৰ দৰে নেতাই অখিল গগৈৰ দৰে ভণ্ড নেতা তৈয়াৰ কৰিলে যি আজি আপোনালোকে ওলোটাই আপোনালোকে মাৰঘাট কৰিলে এইসকল আপোনালোকে এটা সময়ত মনত পেলাওক এটা সময়ত আপোনালোকৰ দৰে লোকে অখিল গগৈ ডাঙৰীয়াৰ দৰে ভণ্ড নেতা তৈয়াৰ কৰিলে আপোনালোকে অসমত জাতীয়তাবাদৰ নামত আপোনালোকে অসমত ভুৱা জাতীয়তাবাদৰ অসমত ভুৱা জাতীয়তাবাদৰ অখিল গগৈৰ প্ৰত্যাহ্বান নজনাব আপোনালোকৰ দৰে অনুষ্ঠান শেষ কৰিব লাগিব হয় ধন্যবাদ জাতীয়তাবাদী নেতাই অখিল গগৈৰ দৰে ভণ্ড নেতাক তৈয়াৰ কৰিছিল আপোনালোকৰ দৰে ভণ্ড জাতীয়তাবাদী নেতাই অখিল গগৈৰ দৰে ভণ্ড নেতাক তৈয়াৰ কৰিছিল আপুনি ইয়াতে জাতীয়তাবাদৰ কথা কৈ লাভ নাই ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ প্ৰত্যাহ্বান জনাই লাভ নাই নিশ্চিতভাৱে আপোনালোকৰ দৰে ভণ্ড জাতীয়তাবাদী নেতাই অখিল গগৈৰ দৰে ভণ্ড নেতা প্ৰস্তুত কৰিছিল গতিকে এই কথাটো আপুনি এই ধৰণৰ আপুনি নোৱাৰিব শুনক আপোনালোকে আপোনালোকে বদৰুদ্দিন পাৰ্টি ইতিমধ্যে বদৰুদ্দিন পাৰ্টি আপোনালোকে কংগ্ৰেছটো বদৰুদ্দিন পাৰ্টি ভাই বদৰুদ্দিন মানে আল্টিমেটলি
বৰঙত যাওক, চাইনবোৰ্ড দিগন্তিক কৰি থৈ আহক। নিশ্চিতভাৱে আপোনালোকতো বদৰুদ্দিন পাৰ্টি আপোনালোকে দয়া কৰি হিন্দু বাঙালী আনি ইয়াতে শেষ কৰিব প্ৰত্যেকজন বিচাৰে। কংগ্ৰেছীৰ বুকুত আপোনালোকে বদৰুদ্দিন সোমাই আছে, প্ৰত্যেকজন কংগ্ৰেছীৰ অন্তৰত বদৰুদ্দিন সোমাই আছে। বদন। গতিকে বদৰুদ্দিন আপোনালোকে অসমৰ ৰাইজে ঠিক আছে, ধন্যবাদ 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 জনাইছো। মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো। হয়, মই অনুষ্ঠান শেষ কৰিব লাগিব। ধন্যবাদ ৰূপক দাস, ধন্যবাদ জয়ন্ত গোস্বামী আৰু ৰুবুল দাস, আপোনালোক তিনিজনকে ধন্যবাদ জনাইছো। উপ নিৰ্বাচন কাৰ পক্ষত যাব এইটো নিশ্চিতভাৱে 30 তাৰিখে গম পোৱা যাব, 2 নৱেম্বৰত ফলাফল আহিব। কিন্তু অখিল গগৈৰ যি আক্ৰমণৰ কেন্দ্ৰ আছে কংগ্ৰেছ, বিজেপি আৰু তেওঁৰ নিজৰ প্ৰাক্তন সতীৰ্থ সকলোকে তেওঁ আক্ৰমণৰ কেন্দ্ৰ কৰি লৈছে। কিন্তু শেষ সিদ্ধান্ত অসমৰ ৰাইজে আৰু বিশেষকৈ এই 5 সমষ্টিৰ ৰাইজে কি ল'ব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। টাইম মিটাৰ বিশেষ অনুষ্ঠানৰ পৰা মই টিকেট শৰ্মা বিদায় লৈছো। ধন্যবাদ, নমস্কাৰ।